সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ মুঠ 123 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ 100%, ডিষ্টিংশ্যন 36 গৰাকী, ষ্টাৰ মাৰ্ক 36 গৰাকী। তাৰে প্ৰথম বিভাগত 118 গৰাকী আৰু দ্বিতীয় বিভাগত 5 গৰাকী পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। উল্লেখ্য যে বিদ্যালয়খনৰ 8 গৰাকী পৰীক্ষাৰ্থীয়ে অসমীয়া 3 গৰাকী, গণিতত 4 জন আৰু সংগীতত 1জন পৰীক্ষাৰ্থীয়ে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। হয়, সঁচাকৈ ভাল লাগিছে। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অতি সুন্দৰভাৱে ঘোষণা কৰিছে আৰু এইবাৰো আমাৰ বিদ্যালয়ৰ ফলাফল বিগত বৰ্ষৰ দৰে বেছ মানসম্পন্ন হৈছে বুলি ভাবিছোঁ। আমাৰ সৰ্বমুঠ 123 গৰাকী আছিল। তাৰ ভিতৰত 118 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু বাকী 5 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে আৰু ইয়াৰে ভিতৰত 36 গৰাকীয়ে ডিষ্টিংশ্যন পাইছে আৰু এনাদাৰ 36 গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে আৰু বিভিন্ন বিষয়ত বহুতেই লেটাৰ মাৰ্ক পাইছে আৰু ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাইছে গণিত বিষয়ত 4 গৰাকীয়ে, অসমীয়া বিষয়ত 100 নম্বৰ পাই ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ স্থান পাইছে 3 গৰাকীয়ে, আমাৰ সংগীতত পাইছে আমাৰ এগৰাকীয়ে 100ৰ ভিতৰত 100 পাইছে। গতিকে আৰু লগতে বিভিন্ন বিষয়ত সৰ্বমুঠ আমাৰ লেটাৰ মাৰ্ক পাইছে আপোনাৰ লেটাৰ মাৰ্কৰ হেৰিখন এনেকুৱা ধৰণৰ। অসমীয়াত আমাৰ 123 গৰাকী শিক্ষাৰ্থী আছিল, তাৰে ভিতৰত 81 গৰাকীয়ে অসমীয়াত লেটাৰ মাৰ্ক পাইছে, ইংৰাজীত 58 গৰাকীয়ে পাইছে, ছায়েন্সত 41 গৰাকীয়ে পাইছে আৰু ছ'চিয়েল ছায়েন্সত 52 গৰাকীয়ে পাইছে, জেনেৰেল মেথছত 49 গৰাকীয়ে লেটাৰ মাৰ্ক পাইছে, উচ্চ গণিতত আউট অফ 26 লেটাৰ মাৰ্ক পাইছে, কম্পিউটাৰত আউট অফ 12 গৰাকীয়ে লেটাৰ মাৰ্ক পাইছে, জিঅ'গ্ৰাফীত 6 গৰাকী, মিউজিকত 9 গৰাকী, ডেন্সত 9 গৰাকী, ফাইন আৰ্টছত 14 গৰাকী, হিন্দীত 6 গৰাকী আৰু হিষ্ট্ৰীত 6 গৰাকীয়ে লেটাৰ নম্বৰ লাভ কৰিছে। সৰ্বমুঠ 369টা লেটাৰ মাৰ্ক আমাৰ আহিছে। গতিকে সামগ্ৰিকভাৱে আমাৰ ৰিজাল্টটো ভালেই। আমাৰ এতিয়ালৈকে আমি গম পোৱা মতে আমাৰ হাইয়েষ্ট পাৰ্চেণ্টেজ হৈছে 96.7 আৰু হয়তো কোনোবাই বেছি পাব পাৰে, কাৰণ মাৰ্কশ্বিটবিলাক শিক্ষাৰ্থীসকলে ইণ্ডিভিজুৱেলি উলিয়াব লাগিব, আমি যিখিনি গম পাইছোঁ সেইখিনিতে। গতিকে সামগ্ৰিকভাৱে যিটো 100% উত্তীৰ্ণৰ ধাৰ আজি বিগত প্ৰায় 28 বছৰে আমাৰ বিদ্যালয়ত হৈ আছে, সেইটো এইবাৰো অক্ষুণ্ণ আছে, সেইটোৱে আমাক সাহস দিছে। গতিকে আমি ভাবিছোঁ ৰিজাল্ট খুব ভালেই হৈছে আৰু আজিৰ ফলাফলে আমাক ভৱিষ্যতেও আমি আমাৰ শিক্ষাৰ্থীসকলক আগবঢ়াই নিয়া এই কাৰ্যত কাম কৰাৰ কাৰণে আমাক উৎসাহ যোগাইছে। 96.7